সেইটো কাৰণতে তেওঁলোকে এতিয়া মিয়াক তাৰমানে ন অসমীয়া বুলি তেওঁলোকে কৰিব বিচাৰিছে। এতিয়া মিয়া বুলি চিধা চিধিকৈ ক'লে হয়তোবা তেওঁলোকে অলপমান মানে দেখাত অলপ বেয়া হয়। গৌৰৱ গগৈ ডাঙৰীয়াই যিটো দলক প্ৰতিনিধিত্ব কৰি আছে, অৰ্থাৎ এই কংগ্ৰেছ দল, এই কংগ্ৰেছ দলে সদায় মিয়া তুষ্টিকৰণৰ ৰাজনীতিয়ে কৰি আহিছে। চাওক, গৌৰৱ গগৈ ডাঙৰীয়াটো পাৰিলে পাকিস্তানী মুছলমানকো ন অসমীয়া সজাই দিব। আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই যিটো দলক প্ৰতিনিধিত্ব কৰি আছে, অৰ্থাৎ এই কংগ্ৰেছ দল, এই কংগ্ৰেছ দলে সদায় মিয়া তুষ্টিকৰণৰ ৰাজনীতিয়ে কৰি আহিছে। এতিয়া মিয়া বুলি চিধা চিধিকৈ ক'লে হয়তোবা তেওঁলোকে অলপমান মানে দেখাত অলপ বেয়া হয়। সেইটো কাৰণতে তেওঁলোকে এতিয়া মিয়াক তাৰমানে ন অসমীয়া বুলি তেওঁলোকে কৰিব বিচাৰিছে। কিন্তু মূল উদ্দেশ্যটো হৈছে যিকোনো প্ৰকাৰে খিলঞ্জীয়াৰ অস্তিত্ব বিনাশ কৰি, যিকোনো প্ৰকাৰে খিলঞ্জীয়াক নৎসাত কৰি তেওঁলোকে গাদী দখল কৰিব লাগে। তাত বাহিৰে তেওঁলোকৰ একো বেলেগ উদ্দেশ্য নাই। আপোনালোকে জানেই যে স্বাধীনতাৰ পিছৰ পৰাই এই যি সংখ্যালঘু ভোট বেংকৰ ৰাজনীতি তেওঁলোকে কৰি অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া, গৰীয়া, মৰীয়া, দেশীসকলক সকলো ফালৰ পৰা অস্তিত্ব সংকটত পেলালে। এই কথাটো সকলোৱে জানে। গতিকে এতিয়া এজে হ'ল গোটেই অসমীয়া জাতিক তেওঁ বিপদত পেলাবলৈ বিচাৰিছে। তাৰ কাৰণে তেওঁ আজি এই নতুন নতুন অভিধাবিলাকৰ সৃষ্টি কৰিছে।